আজি ৰাতিপুৱা মৰ্নিং 5টা বজাত আপোনালোকৰ মাজলৈ ভিডিঅ'টো আহিলোঁ আৰু 5টা বজাত মানে আজি যিহেতু শিৱসাগৰত শিৱৰাত্ৰি মেলা হৈ আছে আৰু 3 দিন গুচি গ'ল। আজি 7 তাৰিখ 4 নম্বৰ দিন। তাকে ভাবিলোঁ আপোনালোকৰ আশীৰ্বাদত মৰমত আজি দোকান এখন দিওঁগৈ আৰু কি দোকান দিওঁ কি নিদিওঁ আপোনালোকে চাই থাকিব, দেখাই থাকিম ভিডিঅ'টো লাষ্টলৈকে। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক এটা ছাবস্ক্ৰাইব এটা কৰি দিব। এইবিলাক বস্তু বাইকত বান্ধি লৈছোঁ শিৱৰাত্ৰি মেলাত দোকান দিবৰ কাৰণে। আৰু বন্ধু গামোচা খুলি দিয়া আকৌ, আমি এতিয়া কেনেকুৱা ধৰণৰ দোকান দিম কৈ দিয়া আকৌ। পুৰা ধামাকা দোকান হা ধামাকা আছে আজি। অলপ পিছত দেখা যাব যিহেতু এতিয়া বস্তু পুৰা বান্ধি লৈছোঁ বাইকত দোকান দিবৰ কাৰণে শিৱসাগৰ শিৱৰাত্ৰি মেলাত। আৰু মোৰ বেক চাইডে আছে এখন শিৱসাগৰ আমাৰ গৌৰৱ টেকন'লজি কলেজখন। আৰু একদম মৰ্ণিং ৰাতিপুৱা 5টা বজাত কোনো মানুহ নাই, চব মৰ্ণিং ৱাক কৰি আছে এইবিলাক মানুহ। আপোনালোকে ভিডিঅ'টো চাই থাকক। গৈ আছোঁ শিৱসাগৰ শিৱৰাত্ৰি মেলালৈ আৰু কেনেকৈ কি ধৰণৰ দোকান দিওঁ আপোনালোকক দেখাই থাকিম। চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে স্কিপ নকৰাকৈ। ফাইনেলি ৰাতিপুৱা এতিয়া 6টা বজাত একদম ধুনীয়াকৈ বাইক চলাই গৈ আছোঁ আমি বসন্তী লৈ পেলাই শিৱসাগৰ শিৱৰাত্ৰিত মেলাত দোকান দিবৰ কাৰণে। আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ কেনেকৈ কি দোকান দিওঁ কি বস্তু বিকোঁ চাই থাকিব। সেয়া আপোনাৰ মেলাত দোকান দি আছে মানুহবিলাকে চব। এতিয়া ৰাতিপুৱা মৰ্ণিং হৈ আছে, শুই আছে। শিৱসাগৰ পৰিৱেশ দেখাই আছে আপোনালোকক। ইয়াত ৰাতি প্ৰগ্ৰেম হ'ব 9টা বজাত। ব্লাষ্ট ফাইনেল কেনেকুৱা আল্টিমেট গাই গাই বাহঁতে ট্ৰেন্সপৰ্টৰ ফালে নভবাকে পগলা শঙ্কৰা আদিদেৱ শঙ্কৰা किस तरह मेरा कर्म तू ही जाने क्या बुरा है क्या भला। শিৱসাগৰত আহি জেগা লৈ ল'লোঁ। এইচাইডে আছে এইটো মন্দিৰ আছে আৰু মন্দিৰ ফ্ৰণ্টত এইখন টিপাল পাৰি থৈছোঁ। আৰু এই চাইডে আছে আমাৰ বসন্তীত মোৰ মালখিনি। অলপ পিছত উলিয়াই যাম আৰু কেনেকৈ উলিয়াম কি বস্তু বিকিম আপোনালোকক দেখাই থাকিম। এখন আপোনাৰ শিৱসাগৰ দলমুখ চাৰিআলি এইচাইডে যায় একদম ধুনীয়াকৈ এইচাইডে টিপাল পাৰি থৈছোঁ। এইজন একদম মন মাৰি আছে, তেওঁ বোলে চৰ্দি হৈছে আৰু ছোৱালী এজনী চাই দিব তেওঁৰ কাৰণে কমেণ্ট। যিখন দোকানৰ কথা কৈছিলোঁ এইখনেই দোকান। আপোনালোকক এতিয়া খুলি দেখাই দিলোঁ। এইবিলাক যিযোৰ ইয়াৰ পৰা যিযোৰে দাঙে মানে 500 টকা। এইপিনে আপোনাৰ শিৱৰাত্ৰি মেলা লাগি আছে। এখন মোৰ দোকানখন এইটো মন্দিৰ।